আৰু ৰুষ্ট প্ৰকৃতি ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত কৰবাত অতিবৃষ্টি কৰবাত অনাবৃষ্টি এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে অসমৰ লগতে দেশৰ বহু প্ৰান্তত প্ৰবল বৃষ্টিপাত বানৰ সংহাৰ 6 ঘণ্টাৰ মুখলধাৰ বৰষুণত জলমগ্ন দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাই হিমাচল প্ৰদেশত প্ৰবল বৃষ্টিপাতত বিধ্বস্ত পথ ব্যাহত বিদ্যুৎ সেৱা পানী যোগান উত্তৰাখণ্ডত মুখলধাৰ বৰষুণত স্থগিত 4 ধাম যাত্ৰা ৰাজ্যখনৰ বহু স্থানত প্ৰবল ভূমিস্খলন আবদ্ধ হৈ পৰিছে প্ৰায় 6000ৰো অধিক 4 ধাম যাত্ৰী পশ্চিমবংগৰ বহু জিলা প্ৰলয়ংকাৰী বানৰ কবলত তাৰ বিপৰীতে অসমত পানী কিছু কমিলেও দুৰ্দশা আতৰা নাই বানপীড়িতৰ শেহতীয়া বান ভূমিস্খলন আৰু ধুমুহাত এতিয়ালৈ অসমত 78 গৰাকী লোকৰ মৃত্যু হৈছে ৰাজ্যখনত বান প্ৰভাৱিত লোকৰ সংখ্যা এতিয়া 22 লাখৰো অধিক অসমৰ 28 জিলাৰ 3444 গাঁৱৰ 22.74 লোক ক্ষতিগ্ৰস্ত হৈছে এতিয়ালৈকে প্ৰলয়ংকাৰী বানত মৃত্যু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 128টা বন্যপ্ৰাণীৰ অসমৰ দৰে দেওবাৰে নিখাৰে পৰা হোৱা প্ৰবল বৃষ্টিপাতত বিপৰ্যস্ত হৈছে বাণিজ্যিক নগৰী মায়ানগৰী মুম্বাই মাত্ৰ 6 ঘণ্টাতে 300 মিলিমিটাৰ বৃষ্টিপাত মুম্বাইত যাৰ ফলত জলমগ্ন মুম্বাইৰ বহু অঞ্চল প্ৰবল বৃষ্টিপাতৰ ফলত হ্ৰাস পাইলে মুম্বাই বিমানবন্দৰৰ ভিজিবিলিটি ফলত মাজনিখাৰ পৰা আজি পুৱা 11 বজালৈ বাতিল কৰিবলগীয়া হ'ল 50খন বিমানৰ যাত্ৰা ইপিনে কৃত্ৰিম মানে ৰেল লাইন বুৰাই পেলোৱাত মুম্বাইত বাতিল কৰিবলগীয়া হৈছে 5খন ৰেলৰ যাত্ৰা আনহাতে কৃত্ৰিম বানৰ বাবে পলমকৈ চলাচল কৰিছে চহৰখনৰ লাইফ লাইন সদৃশ মুম্বাই লোকেল মাত্ৰ কেইঘণ্টামান বৰষুণৰ পাছত মুম্বাইত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ পাছত বন্ধ ঘোষণা কৰা হয় চৰকাৰী সকলো শিক্ষানুষ্ঠান ইপিনে মহাৰাষ্ট্ৰৰ ৰায়গড় দুৰ্গত পানী সোমোৱাৰ ফলত আবদ্ধ হৈ পৰিছে পৰ্যটন উত্তৰাখণ্ডতো প্ৰবল বৃষ্টিপাতে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ ফেনে ফুটুকাৰে বাঢ়িছে গংগাৰ লগতে 6খন নদী বিগত প্ৰায় 4 দিন ৰাজ্যখনত হোৱা বৰষুণৰ ফলত বানৰ লগতে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ব্যাহত হৈছে 4 ধাম যাত্ৰা কেদাৰনাথ বদ্ৰীনাথৰ লগতে উত্তৰাখণ্ডত বন্ধ হৈ পৰিছে 115টাতকৈ অধিক গুৰুত্বপূৰ্ণ পথ হিমাচল প্ৰদেশতো প্ৰকৃতিৰ ৰুদ্ৰৰূপ প্ৰবল বৃষ্টিপাতত হিমাচলত বন্ধ হৈ পৰিছে 76টা মূল পথ 34টা বিদ্যুৎ যোগান কেন্দ্ৰৰ লগতে ব্যাহত হৈছে 69টা পানী যোগান আঁচনিৰ সেৱা পশ্চিমবংগতো মুখলধাৰ বৰষুণ জলপাইগুৰিত 166 মিলিমিটাৰ প্ৰবল বৃষ্টিপাত ইপিনে বতৰ বিজ্ঞান বিভাগে দেশৰ 11 ৰাজ্যত জাৰি কৰিছে প্ৰবল বৃষ্টিপাতৰ আগজাননী অসমকে ধৰি 11 ৰাজ্যত অনাগত সময়ছোৱাত অতি প্ৰবল বৃষ্টিপাতৰ আশংকা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে গতিকে সামগ্ৰিকভাৱে আমি যদি চাওঁ দেশৰ যি অৱস্থা বিশেষকৈ মুম্বাই হিমাচল প্ৰদেশ উত্তৰাখণ্ড আদি ৰাজ্য তথা ডাঙৰ চহৰসমূহৰ অৱস্থা একেবাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এয়া অতিবৃষ্টি নহয় মানুহৰ দ্বাৰা সৃষ্ট আপোনাৰ আৰু মোৰ দ্বাৰা সৃষ্ট এয়া যি কৰ্ম তাৰ বাবে প্ৰকৃতি এনেদৰে ৰুষ্ট হোৱা পৰিলক্ষিত হৈছে আৰু জিয়াটো ভুগিছোঁ আমি নিজেই